নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সপ্তম শ্ৰেণীৰ আজি ইংৰাজী বিষয়ৰ পাৰ্ট 3 অৰ্থাৎ তৃতীয় অংশটোৰ বিষয়ে কিছু আলোচনা কৰিবলৈ লৈছোঁ। এই তৃতীয় অংশটোত এ নোট টু দ্য টিচাৰ্ছ অৰ্থাৎ শিক্ষকসকললৈ এটা নোটছ ইয়াতে দি দিছে। দ্য পিকচাৰ্ছ ইজ ইন দিছ ছেকশ্যনছ আৰ টু বি ইউজড ফৰ ইম্পাৰ্টিং দ্য স্কিলছ অফ স্পিকিং এণ্ড লিচেনিং। ইয়াত এই ধৰণে কোৱা হৈছে যে ইয়াত যি ছবি দিয়া হৈছে এই ছেকশ্যনটোত বা অংশটোত যি ছবিবোৰ দিয়া হৈছে এই ছবিবোৰ কিহত ব্যৱহাৰ কৰিবলৈ কৈছে দ্য স্কিলছ অফ স্পিকিং এণ্ড লিচেনিং অৰ্থাৎ শুনা আৰু ইংৰাজী কোৱাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। এপাৰ্ট ফ্ৰম দ্য পিকচাৰ্ছ গিভেন যি ছবি দিয়া হৈছে দ্য টিচাৰ্ছ কেন ইউজ আদাৰ্ছ টু ডেভেলপ ভকেবুলাৰিজ সিহঁতৰ শব্দ জ্ঞান বঢ়োৱাত সহায় কৰিব লাগে এণ্ড ষ্টৰি টেলিং কেপাচিটি আৰু যিটো কাহিনী কোৱা বা গল্প কোৱা যিটো কেপাচিটি সেই কেপাচিটিটো বঢ়াব লাগে। দিছ ছেকশ্যন ইজ স্পেচিয়েলি ফৰ ডেভেলপিং দ্য স্কিলছ অফ স্পিকিং। এই ছেকশ্যনটো বা এই অংশটো সাধাৰণতে সিহঁতৰ যিটো স্কিল ডেভেলপড অফ স্পিকিং স্কিলছ অফ ডেভেলপিং দ্য স্কিলছ অফ স্পিকিং কৰাৰ কাৰণে এই অংশটো সাধাৰণতে কি কৰা হৈছে ব্যৱহাৰ কৰা হৈছে। তাৰে আজি আমি প্ৰথমটো অংশ সেই প্ৰথমটো অংশৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। স্কুল চিলড্ৰেন প্লেয়িং বিচাইড এ পণ্ড। এখন ফটো আমাৰ সন্মুখত দি দিছে। আমি তাত দেখিছোঁ যে কিছু স্কুলৰ ছাত্ৰ ছাত্ৰী আছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলে এটা পুখুৰীৰ পাৰত কি কৰি আছে খেলি আছে। কোনোবাই নাও বনাইছে, কোনোবাই এটা পাতত ভেকুলী আছে, পদুমৰ পাত নাইবা ভেট ফুলৰ পাতৰ ওপৰত ভেকুলী এটা বহি আছে, তাৰ লগত খেলিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ পিঠিত কি দেখা গৈছে স্কুলীয়া বেগ দেখা গৈছে আৰু সেইকাৰণে গল্পটোৰ বা ছবিখনৰ নাম দিয়া হৈছে স্কুল চিলড্ৰেন আৰ প্লেয়িং বিচাইড এ পণ্ড। কিন্তু কথা হ'ল কি যে ইয়াৰ যিটো স্পিকিং ডেভেলপ বা নাইবা ষ্টৰি টেলিং কি ধৰণে ডেভেলপ হ'ব তাৰ ওপৰত আমাক কেইটামান ইয়াতে কুৱেশ্যন দিছে আৰু সেই কুৱেশ্যনকেইটাৰ উত্তৰ আমি যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ নিশ্চয় ডেভেলপিং দ্য স্কিলছ অফ স্পিকিংটো নিশ্চয় ডেভেলপ হ'ব। আমি পোনপ্ৰথমে প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ এত আছে হোৱাট ইজ দ্য এক্টিভিটি দ্য চিলড্ৰেন আৰ এংগেজড ইন। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে বা ল'ৰা ছোৱালীসকলে কি কাৰ্যকলাপত ব্যস্ত হৈ আছে। হোৱাট আৰ দ্য এক্টিভিটি মানে হৈছে কাৰ্যকলাপ। দ্য চিলড্ৰেন আৰ এংগেজড মানে ব্যস্ত হৈ থকা বা জড়িত হৈ থকা। ছাত্ৰ ছাত্ৰীসকলে কি কাৰ্যকলাপত জড়িত হৈ আছে বা ব্যস্ত হৈ আছে। আমি এনচাৰ হিচাপে লিখিব পাৰোঁ দ্য চিলড্ৰেন আৰ প্লেয়িং বিচাইড এ পণ্ড। এটা পুখুৰীৰ পাৰত ল'ৰা ছোৱালীবোৰে খেলি আছে। দে আৰ ফ্লটিং পেপাৰ বটছ। ফ্লটিং মানে উটুৱাই দিয়া, পেপাৰ বটছ মানে কাগজৰ নাও অন দ্য পণ্ড। সিহঁতে পুখুৰীটোত কাগজৰ নাও উটুৱাই দিবলৈ চেষ্টা কৰিছে। ঠিক একেধৰণে কুৱেশ্যন নম্বৰ বি যিটো দিছে বি নম্বৰ প্ৰশ্নটো আছে ডেছক্ৰাইব দ্য চিটুৱেশ্যন ইন এবাউট 100 words। এই পৰিৱেশটো চিটুৱেশ্যন মানে পৰিস্থিতি বা পৰিৱেশ, এই পৰিৱেশটো 100টা শব্দৰ ভিতৰত বৰ্ণনা কৰা। তো 100টা শব্দৰ ভিতৰত বৰ্ণনা কৰিলে আমি ল'ৰা ছোৱালীবোৰে কি কৰি আছে কি খেলি আছে গোটেই কথাখিনি বৰ্ণনা কৰিব লাগিব। আমি এই ধৰণে বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছোঁ। দ্য চিলড্ৰেন ৱেৰিং স্কুল ইউনিফৰ্ম। স্কুলৰ ইউনিফৰ্ম পিন্ধি আছে আৰু প্লেয়িং বিচাইড এ পণ্ড। স্কুলৰ ইউনিফৰ্ম পিন্ধা ল'ৰা ছোৱালীসকলে পুখুৰীৰ পাৰত খেলি আছে। অন দেয়াৰ ৱে টু হোম। সিহঁতে ঘৰলৈ এতিয়া উভতিব বিচাৰিছে ফ্ৰম স্কুলৰ পৰা। দে চ এ পণ্ড। এনেতে সিহঁতে এটা পুখুৰী দেখিলে এণ্ড ষ্টাৰ্টেড প্লেয়িং আৰু তাতে সিহঁতে কি কৰিবলৈ ধৰিলে খেলিবলৈ আৰম্ভ কৰিলে। ওৱান অফ দ্য বয়জ মেড এ পেপাৰ বটছ। এজন ল'ৰাই তাৰে এটা কাগজৰ নাও বনালে। এণ্ড ইজ ফ্লটিং অন দ্য পণ্ড আৰু তাক পুখুৰীৰ পানীত উটুৱাই দিবলৈ চেষ্টা কৰিলে। হুৱাইল দ্য আদাৰ্ছ টু চিলড্ৰেন আৰ ৱাটছিং এণ্ড এনজয়িং। আৰু বাকী দুটাই সেই কথাটো লক্ষ্য কৰি থাকিল। ৱাটছিং মানে লক্ষ্য কৰা আৰু এনজয়িং আৰু সিহঁতে তাক এনজয় কৰি থাকিল। দেৰ ইজ অলছ' এ ফ্ৰগ চিটিং অন দ্য লোটাছ লিফ। লোটাছ লিফ মানে পদুম ফুলৰ পাত। আৰু এটা ভেকুলীয়ে কি কৰিছে ফ্ৰগ মানে ভেকুলী চিটিং বহি আছিল অন দ্য লোটাছ লিফ। এটা পদুম ফুলৰ পাতত ভেকুলীটো বহি আছিল। ৱাটছিং দ্য চিলড্ৰেন প্লেয়িং আৰু ভেকুলীটো এই ল'ৰা ছোৱালীবোৰে কি খেলি আছে সেইটো লক্ষ্য কৰি আছিল। ইয়াৰ পিছত
কুৱেশ্যন নম্বৰ যেটো সি দিছে সিটোত আছে are the children happy ল'ৰা ছোৱালীসকল সুখী আছিল নে are they enjoying themselves সিহঁতে নিজে নিজে এনজয় কৰি আছিল নে উপভোগ কৰি আছিল নে তো এনসাৰ নিশ্চয় আমি হেতু yes এই দিব লাগিব কাৰণ সিহঁতৰ যেটো গতিবিধি তাৰ পৰা দেখা যায় যে সিহঁতে এনজয় কৰি আছিল yes the children are very happy and they are enjoying themselves যে হয় ল'ৰা ছোৱালীসকল সুখী আছিল আৰু সিহঁতক কি কৰি আছিল এনজয় কৰি আছিল বা উপভোগ কৰি আছিল আৰু শেষৰ প্ৰশ্নটো আছে ডি নম্বৰ প্ৰশ্ন describe the incident in the picture write about them describe the incident মানে ঘটনা ছবিখনত যেটো ঘটনা ঘটিবলৈ গৈ আছে সেই ঘটনাটো বৰ্ণনা কৰা আমি এই ধৰণে উত্তৰটো লিখিবলৈ চেষ্টা কৰিছো in the picture three children wearing school uniform are playing near a pond যে তিনিজন স্কুল ইউনিফৰ্ম পিন্ধা ল'ৰা ছোৱালী এটা পুখুৰীৰ পাৰত খেলি আছিল on their way to home from school হে আছিল স্কুলৰ পৰা ঘৰলৈ অহাৰ বাটত suddenly they saw a pond and started playing হঠাতে পুখুৰী এটা চকুত পৰাত পাৰত সিহঁতে খেলিবলৈ আৰম্ভ কৰিলে one of the boys made a paper boat তাৰে এজনে কাগজৰ নাও বনালে and is floating on the pond পুখুৰীৰ পানীত উটুৱাই দিবলৈ ধৰিলে while others two children are watching বাকি দুজনে তাক লক্ষ্য কৰি থাকিল and enjoying আৰু তাক কি কৰি থাকিল উপভোগ কৰি থাকিল there is also a frog sitting on a lotus leaf তাৰপিছত পদুম পাতত এটা পদুম ফুলৰ পাতত ভেকুলী এটা বহি আছিল and watching them playing আৰু সিহঁতক খেলা সেই ভেকুলীটো লক্ষ্য কৰি আছিল এইখিনি আছিল প্ৰথমটো যেটো স্কুল চিলড্ৰেন আৰ প্লেইং বিসাইড এ পন্ড সেই তাৰ যেটো প্ৰশ্নকিটাৰ উত্তৰ এইকিটা উত্তৰ অৰ্থাৎ ইয়াত আমি বুজাব বিচাৰিছো যে এই কথাখিনি আলোচনা কৰি এই ছবিখনৰ পৰা এই প্ৰশ্নকিটাৰ উত্তৰ আমি লিখিছো এবাৰ আমি এই পাৰ্টটোৰ সপ্তম শ্ৰেণীৰ পাৰ্ট 3 ইংৰাজীৰ পাৰ্ট 3 যেটো দ্বিতীয় লেসন 100 পৃষ্ঠাত পেজ নম্বৰ 100 that school children are enjoying the scenery of India Gate India Gateৰ scenery school children সকলে উপভোগ কৰি আছিল India Gate তোমালোকে জানাই India Gate হৈছে এটা war memorial বা যুদ্ধৰ স্মৃতি সৌধ গতিকে এই ইণ্ডিয়া গেটত ল'ৰা ছোৱালী সকলে ফুৰিবলৈ গৈছিল আৰু ফুৰিবলৈ গৈ কি ধৰণৰ তেওঁলোকে তাত এনজয় কৰিছিল সেই সম্পৰ্কতে ইয়াত দিয়া আছে গতিকে এইখিনি আমি চাবলৈ চেষ্টা কৰিম এতিয়া এই গল্পটোৰ এইখন যিখন ছবি দিছে ছবিত আমি দেখিছো যে ল'ৰা ছোৱালী কিছুমান হাতত নেশনাল ফ্ল্যাগ বেলুন ইত্যাদি লৈ সেই সিনাৰীটো এনজয় কৰিবলৈ গৈছে আৰু তাৰ ওপৰত আমি এই ছবিখনৰ ওপৰত কেইটামান প্ৰশ্ন আমাক তলত দিছে এই প্ৰশ্নকিটা সম্পৰ্কে আজি আমি আলোচনা কৰিবলৈ লৈছো প্ৰথমটো প্ৰশ্ন কুৱেশ্যন নম্বৰ এ দিছে what have you seen in the picture তোমালোকে ছবিখনত কি দেখিছা তো আমি এনসাৰ হিচাপে লিখিছো we have seen in the picture that the school children are enjoying the scenery of India Gate we have seen in the picture that the school children are enjoying the scenery of India Gate আমি এটো ইয়াৰ প্ৰশ্নৰ উত্তৰ হিচাপে লিখিছো ইয়াৰে কোৱেশ্চন নম্বৰ বি দিছে what are the children pointing towards ল'ৰা ছোৱালী বিলাকে সন্মুখৰ ফালে কি দেখুৱাই দি আছে তো ইয়াৰ পৰা আমি তাক সঠিককৈ কিবা যদি নিৰ্ধাৰিত বা নিৰ্দিষ্ট বস্তু দেখুৱাই দি আছে ছবিখনত হেতু বস্তু আমাক দেখুৱা নাই কিন্তু আমি অনুমান কৰি ল'ব পাৰিম যে সিহঁতে আসলতে ইণ্ডিয়া গেটৰ যেটো সৌন্দৰ্য সেই সৌন্দৰ্যবোৰকে দেখুৱাই দিছে আৰু তাত তেওঁলোক আপ্লুত হৈছে আমি উত্তৰ হিচাপে লিখিম The children are pointing towards the beauty of India Gate The children are pointing towards the beauty of India Gate বা natural beauty of India Gate আমি সেই কথাটো লিখিব পাৰো question number C নম্বৰ প্ৰশ্নত আছে why are the children taking the flags in the hands হাতত হিয়তে কিয় পতাকাবোৰ লৈ গৈছিল ফুৰিবলৈ যাওতে হাতত পতাকাবোৰ কিয় লৈ গৈছিল তো ইয়াৰ কাৰণ হল কি যে ইণ্ডিয়া গেট আসলতে এটা যুদ্ধৰ স্মৃতি সৌধ বা ওয়াৰ মেমৰিয়েল যেটো নতুন দিল্লীত অৱস্থিত গতিকে সেই ঠাই টুকুৰা যেহেতু আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা বিপ্লৱৰ লগত জড়িত আৰু আমাৰ জাতীয় পতাকাখন হৈছে আমাৰ জাতিৰ গৌৰৱ গতিকে তেওঁলোকে
তাৰ লগত সংগতি ৰাখি হয়তো হাতত পতাকাবোৰ লৈ গৈছিল, হাতত জাতীয় পতাকা লৈ গৈছিল, বা তেওঁলোকৰ যি অভিভাৱক বা শিক্ষক আছে তেওঁলোকক সেই ৱাৰ মেমৰিয়েলটোৰ বিষয়ে জনাবলৈ তেওঁলোকক এই জাতীয় পতাকাবোৰ হাতত লৈ যাবলৈ উপদেশ দিছিল বা পৰামৰ্শ দিছিল। তো আমি উত্তৰ লিখিম যে দ্য নেশ্যনেল ফ্লাগ ইজ দ্য প্ৰাউড অফ আৱাৰ নেশ্যন। The national flag is the proud of our nation, and India Gate is a war memorial. That is why when they went to see the India Gate, they took national flag in their hand. এইখিনি হ'ল এইটোৰ উত্তৰ। কুৱেশ্যন নম্বৰ ডি লৈছোঁ আমি এতিয়া। ডি নম্বৰত আছে ইজ ইট ইণ্ডিয়া গেট? এইখন ইণ্ডিয়া গেট হয়নে? To write a few lines on India Gate. India Gateৰ বিষয়ে কেইটামান শাৰী লিখা। তো we have seen, আমি ইতিমধ্যে দেখিছোঁ ইণ্ডিয়া গেটৰ বহুতো ছবি আমি দেখিছোঁ টিভি নাইবা অন্যান্য প্ৰচাৰ মাধ্যমৰ যোগেৰে মানুহে ইণ্ডিয়া গেটৰ ছবি দেখিছে আৰু বহুতে তালৈ গৈ নিজ চকুৰেও সেয়া দেখিছে। গতিকে তাৰ পৰা এটা কথা নিশ্চিত যে হয় সেইখন ইণ্ডিয়া গেট আছিল। উত্তৰত আমি লিখিম yes, it is a picture of India Gate, it is a scenery of India Gate. Answer আৰু বাকি write a few lines of India Gate যদি হয় আমি এনেকৈ লিখিব পাৰিম The India Gate is a war memorial and it is situated in the New Delhi. গতিকে এই ধৰণৰ উত্তৰখিনি আমি লিখিব পাৰিম। তো এইখিনি আছিলে স্কুল চিলড্ৰেন আৰ এনজয়িং দ্য চিনাৰী অফ ইণ্ডিয়া গেটৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত আমি আন এটা খণ্ড ইয়াৰ লগত সংযোগ কৰিম ছিংগিং এট প্লে। গতিকে তোমালোকে এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ বহীত খুব সুন্দৰকৈ নোট কৰিবা। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ অহা সপ্তম শ্ৰেণীৰ ইংৰাজীৰ পাৰ্ট 3 অৰ্থাৎ তৃতীয় খণ্ডটোৰ এটা অংশ, তাৰে পেজ নম্বৰ 101 ছিংগিং এট প্লে। ছিংগিং এট প্লেৰ এখন ছবি দিয়া আছে। ছবিখনত এটা সৰু ল'ৰাই এখন চিলা উৰুৱাই থকা দেখা গৈছে আৰু এটা ল'ৰাই আন এজন ল'ৰাই এটা বল খেলি থকা অৱস্থাত দেখা গৈছে। গতিকে এই পিকচাৰখনৰ ওপৰত ভিত্তি কৰি তলত কেইটামান প্ৰশ্ন দিয়া হৈছে। সেই প্ৰশ্নকেইটাৰ উত্তৰকেইটা আমি প্ৰথমতে আলোচনা কৰি ল'ম। প্ৰশ্নকেইটাত নাম্বাৰ এ অৰ্থাৎ প্ৰথম প্ৰশ্নটো আছে হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপ অফ বল গেমছ? বিভিন্ন প্ৰকাৰৰ বল খেলবোৰ কি কি? গিভ এটলিষ্ট 3, অতি কমেও 3 বিধৰ নাম দিয়া। তোমালোকে জানাই যে বিভিন্ন প্ৰকাৰৰ বল আমি খেলা দেখা পাওঁ আৰু আমি নিজেও কিছুমান খেলোঁ। তাৰ ভিতৰত ধৰা ফুটবল, ভলীবল, ক্ৰিকেট বল, বাস্কেটবল ইত্যাদি। অতি কমেও 3 বিধৰ নাম দিব কৈছে। গতিকে আমি এনচাৰ হিচাপে লিখিম দ্য ভেৰিয়াছ টাইপ অফ বল গেমছ আৰ নাম্বাৰ 1 ফুটবল, নাম্বাৰ 2 বাস্কেটবল, নাম্বাৰ 3 ভলীবল, নাম্বাৰ 4 ক্ৰিকেট বল এটচেট্ৰা। এতিয়া আমি কুৱেশ্যন নম্বৰ বি অৰ্থাৎ দ্বিতীয় কুৱেশ্যনটো আলোচনা কৰিম। বি কুৱেশ্যনটোত আছে হোৱাট আৰ দ্য ডিফাৰেণ্ট কালাৰ অফ দ্য বল ইন দ্য পিকচাৰ? ফটোত থকা বা ছবিখনত থকা বলটোৰ বিভিন্ন ৰংসমূহ কি কি? ইয়াত যদিও ৰঙীন বল দিছিলে কিন্তু আমাৰ পিকচাৰখনত আমি ছবিখনত আচলতে দেখিছোঁ যে বলটোত অকল ব্লেক এণ্ড হোৱাইট আমি দেখিছোঁ। অৰ্থাৎ ছবিখন আমাৰ ৰঙীন ছবি নহয়, কালাৰ ছবি নহয়। গতিকে আমি ইয়াত যদি এইখন ছবিৰ কথা লিখিবলগীয়া হয় তেতিয়াহ'লে আমি বলটোৰ ৰঙৰ কথা ব্লেক এণ্ড হোৱাইটে লিখিব লাগিব। কিন্তু আচলতে বলটো ব্লেক এণ্ড হোৱাইট নাথাকে, বিভিন্ন ৰঙৰ বল দেখিবলৈ পোৱা যায়। যেনে ব্লু, য়েলো, হোৱাইট ইত্যাদি ৰঙৰ থাকে। গতিকে ছবিখন যদি ৰঙীন হ'লহেঁতেন তেতিয়াহ'লে হয়তো আমি ৰংকেইটা স্পষ্টকৈ চিনি পালোহেঁতেন। তথাপিও আমি ছবিখন ৰঙীন বুলি ধৰি লৈ উত্তৰকেইটা লিখিবলৈ আৰম্ভ কৰিছোঁ যে দ্য ডিফাৰেণ্ট কালাৰ্ছ অফ দ্য বল ইন দ্য পিকচাৰ ইজ নাম্বাৰ 1 য়েলো, নাম্বাৰ 2 ব্লু, নাম্বাৰ 3 হোৱাইট এটচেট্ৰা। এতিয়া চি নম্বৰ প্ৰশ্নটোলৈ আহক। ডু ইউ ন' ডিফাৰেণ্ট পাৰ্ট অফ এ কাইটছ? তুমি চিলাৰ বিভিন্ন অংশবোৰ জানানে? চিলা তোমালোকে দেখিছা, চিলা উৰায়ো পাইছা। গতিকে চিলাৰ যিবিলাক মূল অংশ আছে সেই মূল অংশসমূহ কি কি ইয়াত ক'বলৈ দিছে।
তো আমি যদি কওঁ আচলতে most of the kite have three main components. বেছিভাগ চিলাৰে প্ৰধানকৈ তিনিটা অংশ থাকে। প্ৰথমটো হৈছে কি the kite of the body. Number 1 the kite of the body. আৰু number 2 the bridle বা harness বুলি কোৱা হয়, আৰু number 3 টো হৈছে control line বা তোঠাৰ বুলি যাক কোৱা হয়। এতিয়া আমি উত্তৰটো লিখোতে ঠিক এই ধৰণে লিখিব লাগিব that the main parts of the bodies are number 1 the body of the kite, number 2 the bridle or harness, number 3 the control line or tether etc. গতিকে এই কথাখিনি আমি লিখিব লাগিব। আৰু ডি নম্বৰ প্ৰশ্নটো আছে how do you feel that it is a fine day? এইটো এটা খুব সুন্দৰ দিন, গতিকে এই দিনটোত তুমি কেনেধৰণৰ অনুভৱ কৰা। তো একচুৱেলি ইয়াত উত্তৰটো খুব সুন্দৰকৈ দিব লাগিব। উত্তৰটো হৈছে কি যে this is a fine day and the children are enjoying, the children are playing ball, the children are flying kite etc. That is why it is a fine day and they are playing and enjoying. এইখিনি উত্তৰ, এইখিনি ছিংগিং এট প্লেৰ উত্তৰ। গতিকে আমি তিনিটা সুন্দৰ উত্তৰ তোমালোকক একেলগে দিছোঁ, আৰু এই তিনিটা সুন্দৰ উত্তৰ পিছত আমি আন ভিডিঅ'ত বাকীবিলাক সংলগ্ন কৰিম। আজিলৈকে আটাইকে মৰম জনাই ইমানতে সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ।